বিজেপিসকল সকলো শ্ৰেণীৰ ৰাইজ প্ৰথমতে মই আপোনাৰ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল যেহেতু বিহু আহি আছে বা बैसागु फैगासिनो दं बेनि थाखाय आङो सिगां नोंथांमोन गासैनोबो आंनि अननाय मोजां मोननाय आरो सिबिनायखौ बावहरग्रोबाय थारैनो फैगौ बैसागुखौ जोङो जाहाथे थांनाय समफोरनि बादि आलो गोजोनै रंजा खुसि जाहाथे बे फोरबोखौ फालिनो हायो तो बहुत কথা ক'ব লগা আছে জানে আমি আপোনালোকে এই টাউনৰ বাসিন্দা হিচাপে কক্ৰাঝাৰ টাউনত কি লাগে কি হৈছে কি হোৱা নাই তো আমি কিয় ভোট দিব লাগে বিপিএফক এইবিলাক বিষয় লৈ নতুনকৈ ক'ব লগা নিশ্চয় নাই বুলি মই ভাবোঁ যেহেতু সবে শিক্ষিত আপোনালোকে বুজি পায় সবে শিক্ষিত সবে বুজি পায় ভোট কিয় দিব ওলাইছোঁ বিপিএফক আপোনালোকে সবে বিপিএফক দিব বুলি মোৰ এটা আত্মবিশ্বাস বিৰাট বিশ্বাস আহা नोंथांमोना बिपिएफखौनो भोट होनानै देरहासार खालामगोन सिउलि महिलारि बिथांखौनो भोट होनानै देरहासार खालामगोन होननानै आंहा मोनसे बिराद फोथायनाय दं बिश्वास दङ दानिया भटआ होगोन नंगौ भटआ होगोन नोंथांमोना खिन्थु थेवबाबो भट দিব তথাপিও ভোট দিয়াৰ পিছত জিকি যোৱাৰ পিছত বিপিএফ দল হিচাপে কক্ৰাঝাৰত বা এণ্টায়াৰ বিটিচিত কি হাতত লৈছে ৰাজ্যৰ কাৰণে কাম কৰিবলৈ এইবিলাক চবে জানিবলৈ ইচ্ছা হয় দল হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব জিকি যোৱাৰ পিছত বা চৰকাৰ বনোৱাৰ পিছত এইবিলাক কথা সকলো ৰাইজে জানিব বিচাৰে তো সেইটোকে আমি দুই এটা মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে আমাক ভোট দিব লাগে এই কথাটো মই বাৰে বাৰে নকলেও হ'ব না बुंबावनांगौ भोट हो होननानै नांगोलाव भोट हो होननानै बुंबावनांगौ नामा नांगोলত भोट দিয়ক বুলি আৰু মই ক'ব লাগিব নেকি দৰকাৰ নাই এতিয়া সেইকাৰণে মই কৈছোঁ যে আপোনালোকে জিকিব জিকাই দিব কিন্তু ৰাইজৰ কাৰণে কি কাম কৰিব ওলাইছে বিপিএফে চৰকাৰ হোৱাৰ পিছত সেইবিলাক কথা নিশ্চয় ৰাইজে জানিলে বা আপোনালোকে গম পালে নিশ্চয় মনত ভাল পাব তো কথা সেইটোৱে যে আমি বিটিচিত সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি থাকিব বিচাৰিছে আমি বিটিচিত শান্তিটো সবে বিচাৰে এই অঞ্চলৰ উন্নয়নটো সবে বিচাৰে সেইটো উদ্দেশ্য লৈ আমি কাম কৰি যাম কক্ৰাঝাৰ টাউনত আমি জানো কক্ৰাঝাৰ স্পেচিয়েলি কক্ৰাঝাৰ বাসিন্দা হিচাপে এই আগৰ দিনৰ চৰকাৰৰ দিনত যেটো হাউচ টেক্সৰ পৰা আৰম্ভ কৰি বিভিন্ন বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বহুত তলত নামি গৈছিল তো সেইটো যদি আমি সঁচাকৈ আগুৱাই লৈ যাব লাগে বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি বা টাউনত যিসকল বাসিন্দা ইহঁতৰ ওপৰত যিটো হাউচ টেক্স বুলি কয় না হাউচ টেক্স এইটো বহুত হাই বা বহুত হাই চৰকাৰে কি কৰি জানে চৰকাৰে ৰাইজৰ পৰা কালেকশ্যন কৰি পেলাই এনেকুৱা চৰকাৰ নচলায় যেবা হেভি কালেকশ্যন টাউনৰ হাউচ টেক্সটো না নগো না তো এইটো কমাই দিলে আপোনালোকে কিমান ভাল পাব কমাই দিব লাগিব না আমি 4 মাহ মাত্ৰ হৈছে সেইটো আমি কমাই দিব এইটো ডাঙৰ সমস্যা নহয় মই একদিনতে কৰিব পাৰে দেই এইটো মই একদিনতে কৰিব পাৰে আমি কৰি দিম আমি ইলেকশ্যন শেষ হোৱাৰ পিছত চৰকাৰ বনোৱাৰ পিছত আমি বহুত এজেণ্ডা লৈ পেলাই কাম কৰি আছে এইখিনি এজেণ্ডাও আমাৰ বিটিচিত আহিব 4-5 মাহ আমি সময় পাইছে এই
সময়ৰ ভিতৰত আমি দিছপুৰত গঠাই দিয়া বহুত পাৱাৰ ফাংচন বহুত চিষ্টেমবিলাক আনিবৰ কাৰণে আকৌ আগৰবাৰ নিচিনা BTC কৰিবৰ কাৰণে বহুত কাম কৰিব লগা হৈছে মুঠতে প্ৰায় সম্পূৰ্ণ এতিয়া আমি যেহেতু কথা দিছিল ৰাইজক এই BTC নিৰ্বাচনৰ সময়ত সেইটো প্ৰিলিমিনাৰী আমি আৰম্ভ কৰিছে 10 ফেব্ৰুৱাৰী মাটিৰ পাট্টা দিয়াৰ পৰা আৰম্ভ কৰি যোগ কোনে